Good morning everyone and welcome back to my channel. Ratipai khoi meli beta school thoi ahiluge aru etia khorkhedake eta recipe banabole ahisu ha mangkho aru logot sengmora aru aji first time kham ha mangkho aru sengmora aru apnalokor logoto share koru boli bhabilu hehe khorkhedake apnalokor sole ahisu aru etia joldi banaonge ha mangkho aru sengmora recipe tu aru mistero khaibo duty jabo laibo aru tenhale bolok etia mo recipe tu start korunge aru apnaloko mo logote ahi thakok moinu keneke banao मोर हा मांखो आरो सेंगमरा रेसिपि तो आपनालके हेखलकै साइ थाকক एफाले एया सेंगमरा লৈ ললো এয়া দেখিছেনে सेंगमरा জুনে জুনে চিনি নেপায় আপোনালোকক দেখুৱাই দিছো এ ধুনিয়াকে আৰু এয়া অকনমান এয়া सेंगमरा ডালটোত অকনমান সৰু সৰু কাইট থাকে এয়া দেখিছেনে অকনমান সৰু সৰু কাইট থাকে কিন্তু খাওতে এইবিলাক একো না লাগে ইনি একদম কোমল কোমল হয় এয়া দেখিছেনে এয়া এনেকে কৰি দিলে গুছি যায় কাইট নিছনা লাগে কিন্তু নহয় মানে আৰু পাতখিলা এনেকুৱা থাকে এয়া আৰু এয়া सेंगमरा লৈ লছো আৰু এফালে এয়া হা মাংস গৰম কৰি থৈ দিয়া আছে মানে অলপমান হাফ ফ্ৰাই কৰি থোৱা আছে এফালে এয়া পিয়াজ এটা কাটি লছো আৰু আলু এটা গুছাই লছো আৰু এফালে এয়া আদা নহৰু পেষ্ট আৰু বেছি সিজিলকে দেখুৱাই থকা নাই আৰু যেহেতু খৰখেদাকে বনাব লছো এফালে এয়া সব ৰেডি কৰি ললো আৰু এফালে এয়া কেৰাহিও পাতি দিয়া হৈ গল এটা ফাৰ্ষ্টতে মই ইয়াত মিঠাতেল অলপমান দিলো এয়া ইমানে দিছো বেছি কমও দিয়া নাই বেছি ওভাৰ বেছিও দিয়া নাই এফালে ইয়া তেল গৰম হৈ গল আৰু ইয়াতে মই অলপমান ইয়া পাঁচফোৰণ দি দিছো তাৰ পাছত ইয়া এখিলা তেজপাত দি দিছো আৰু লগতে ইয়া এটা কটা পিয়াজ দি দিছো পিয়াজখিনি ধুনীয়াকে সিজাই লওঁ ৰঙচুৱা হোৱালৈকে অকনমান ৰঙচুৱা হোৱালৈকে সিজাব লাগে পিয়াজখিনি তেতিয়া ভাল হয় পিয়াজৰ গোন্ধটো ধুনীয়া হয় তেতিয়া তাৰ পাছত ইয়া সৰু সৰু বিলাহী তিনটা লৈ লছো ঘৰৰ বিলাহী হয় আৰু হেতু কাৰণে সৰু সৰু আছিলে হেতু কাৰণে তিনটা লৈ লছো এনে ডাঙৰ বিলাহী হলে এটাও দিব পাৰে নাইবা দুটাও দিব পাৰে সৰু সৰু অকনমানি আছিলে হেতু কাৰণে মই তিনটা দি দিছো মিঠে বাহিৰত পুৰা ভুকি আছে আৰু ইয়াতে মই এতিয়া তেলতে মই নিমখ হালধি যি মছলা আছে সব ইয়াতে দিম আৰু এফালে বাহিৰত মিঠেও ভুকি আছে বাহিৰত কোনোবা আহিছে হ'ব হেতু কাৰণে ভুকি আছে হি আৰু ৰাস্তাৰেদি মানুহ চানু গলেও ভুকি থাকে আৰু হেতু কাৰণে অকনমান দিগদাৰ হৈ আছে আৰু এতিয়া দিম ইয়া হালধি পাউডাৰ আৰু এতিয়া ইয়া আদা নহৰু পেষ্ট পুৰা মেইন হয় আদা নহৰু পেষ্ট নিদিলে ভালে নালাগে খাই মাছ মাংস হওক বা যিকোনো সবজি হওক আদা নহৰু পেষ্টটো হলে মানে বেছি ভাল লাগে খাই আৰু অকনমান ইয়াত এতিয়া চিকেন মছলা দি দিছো হাঁহটো যেহেতু চৰাইতে পৰে হেতু কাৰণে চিকেন মছলাকে দি দিছো ইয়াত আৰু লাষ্ট অকনমান ইয়াত জালুকৰ গুৰি দি দিছো আৰু বেটাই মানে জলকীয়া দিলে খাব নোৱাৰে হেতু কাৰণে অকনমান জালুকৰ গুৰিয়ে দি দিছো জালুকৰ জ্বলাটো ইমান নুপুৰে কিন্তু জলকীয়া জ্বলাটো বেছি পুৰে হেহে জালুকৰ গুৰি অকনমানে দি দিছো ইয়া আৰু ইয়া মছলা পেষ্টটো ইয়া ৰেডি হৈ গৈছে ইয়া দেখিছেনে পুৰা ধুনীয়া গোন্ধ আহি গৈছে আৰু এতিয়া ইয়া লাষ্টত ইয়া গৰম কৰি থোৱা মানে হাফ ফ্ৰাই কৰি থোৱা হাঁহ মাংসখিনি দি দিছো আৰু এখিনি মই বেছি জুলিয়া নকৰো অকনমান গ্ৰেভি টাইপ কৰিম বুলি ভাবিছো আৰু এতিয়া গোটেইখিনি মিক্স আপ কৰি পেলাই মিক্স আপ কৰি লৈছো আৰু এতিয়া মিক্স আপ কৰি পেলাই ঢাকনটো দি দিছো অকনমান ভাপত সিজিবলৈ দিও এফালে মাংসখিনি আধা সিজা হৈ গ'ল দেখিছে না অকনমান ৰঙচুৱা হৈ গ'ল আৰু এতিয়া কাটি থোৱা আলু পিচ দি দিছো এটা অকনমান ডাঙৰকৈ কাটি দিছো এটা সৰু সৰুকৈ কাটি দিছো ড্ৰাই ফ্ৰাই কৰিম বুলি ভাবিছিলো হেহে অকনমান সৰু সৰুকৈ কাটিছিলো তাৰ পাছত আকৌ মিষ্টাৰে ক'লে যে গ্ৰেভি কৰিবা অকনমান হেতু কাৰণে আৰু এটা ডাঙৰ আলু কাটি দিলো তাত আলুখিনিও অকনমান সিজি গৈছে দেখিছেনে আৰু এতিয়া লাষ্টত মই
কাটি থোৱা চেংমৰাখিনি দি দিছোঁ। এয়া চেংমৰাখিনি অলপমান ইয়াত ফালি ফালি লৈছোঁ দুফাল দুফাল কৰি, আৰু ফালি পিনে এতিয়া চেংমৰাকেইডাল দি দিছোঁ। আৰু এয়া আমাৰ মা ঘৰৰ চেংমৰা হয়। আৰু কালি মানে হাঁহ এটা কাটিছিলে, তাকে অকণমান মোলে থৈ দিছিলে আৰু আজি ইয়াত দি পঠিয়াইছিলে, আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। হাঁহ মাংস আৰু চেংমৰা যদিহে কোনোবাই খাই পাইছে আপোনালোকে কমেণ্টত জনাবচোন, আৰু যিসকলে খাই পোৱা নাই আপোনালোকে এনেকৈ এবাৰ আপোনালোকেও বনাই পেলাই খাই চাব। আৰু মোৰো আজি ফাৰ্ষ্ট টাইম হয় বাৰু, আৰু সেইটো কাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু এইফালে দেখিছেন, দেখাততো ভালেই লাগিছে আৰু খাবলৈও নিশ্চয় ভালেই হ'ব। এইফালে এয়া আলু, চেংমৰা আৰু মাংস এয়া সিজা হৈ গ'ল, আধা সিজা হৈ গ'ল, পূৰা ধুনীয়াকৈ ইয়াত দেখিছেনে কালাৰ উঠি গৈছে। আৰু এতিয়া অলপমান ইয়াত গৰম পানী দি দিছোঁ, কুহুমীয়া গৰম পানী। অকণমান গ্ৰেভি কৰিম, নহ'লে বেটাই খাব নোৱাৰে, চুবাব নোৱাৰে, সেইটো কাৰণে অকণমান পানী দি দিছোঁ, তেতিয়া মাংসটো অকণমান কোমল হ'ব। এয়া পানী দি দিলোঁ, পানী দি দিলোঁ। আৰু এতিয়া ইয়াত ঢাকনটো মাৰি পেলাই অকণমান দেৰি সিজিবলৈ দিওঁ, আৰু তেতিয়ালৈকে মই বাকী কামবিলাক কৰি লওঁ। এইফালে গাখীৰো উতলাই থৈছোঁ, আৰু লেতেৰা বাচন চাচনবোৰ ধুই লওঁ, তাৰপিছত কাপোৰ চাপোৰবোৰ ধুবলৈ আছে সেইবিলাকো ধুই লওঁ। এইফালে এতিয়া মাংসটো খুলি পেলাই চাই লওঁ, আৰু এয়া হৈয়ে গৈছে মাংস, ইয়াত দেখিছেনে পূৰা গ্ৰেভিও হৈ গৈছে। এইফালে আলু এপিচ চাই লওঁ সিজিলে নে নাই সিজে। এয়া সিজি গ'ল, আলু পিচো সিজি গ'ল, ইয়াত দেখিছেনে, তাৰমানে আমাৰ মাংস ৰেডি হৈ গ'ল। এইফালে আমাৰ এয়া হাঁহ মাংস আৰু চেংমৰা গ্ৰেভি এয়া ৰেডি হৈ গ'ল, ইয়াত দেখিছেনে। এতিয়া গৰমে গৰমে খাবহে লাগে, আৰু এতিয়া খাই লওঁ তেতিয়াহ'লে, তাৰপিছত আকৌ লগ পাই আছোঁ আপোনালোকক খাই লোৱাৰ পিছত। বনাই মেলি মিষ্টাৰক ভাত পানী খুৱাই ডিউটিলৈ পঠিয়ালোঁ, আৰু বেটাক স্কুলৰ পৰা লৈ আহিলোঁগৈ, ছুটি দিয়া টাইম হৈ গ'ল যিহেতু। আৰু আহি পেলাই এতিয়া বেটাই মই ভাত খাই ল'লোহি। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব, আৰু যদিহে ভাল লাগে লাইক শ্বেয়াৰ কৰি দিব, আৰু লগতে ছাবস্ক্ৰাইবো কৰি দিব। কাইলৈ আকৌ নতুন এটা ধামাকা ভিডিঅ' লৈ আহি আছোঁ। আজি কাৰণে তেনেহ'লে বাই বাই।